রঙিয়া মহকুমা প্রশাসনের বিরুদ্ধে এবার সরব হলো জাতীয় বজরং দল এবং জাতীয় হিন্দু পরিষদ। রঙিয়া মহকুমা প্রশাসনের বিরুদ্ধে সরব আন্তঃরাষ্ট্রীয় হিন্দু পরিষদ, রাষ্ট্রীয় বজরং দল। এক কিশোরীকে পালিয়ে নেওয়ার ঘটনাকে নিয়ে সরব হিন্দু পরিষদ এবং বজরং দল। ধুবড়ির এক শ্রমিক পালিয়ে নিয়ে গিয়েছিল রঙ্গিয়ার কুমারপাড়ার এক অষ্টম শ্রেণীর ছাত্রীকে। ঘটনা সম্পর্কে পরিবারের লোকেরা রঙ্গিয়া থানায় একটি এফআইআর দেওয়ার পরেও পুলিশের পক্ষ থেকে কোনো ধরনের তারা সাহায্য পায়নি। এই অভিযোগ তুলেছে আন্তঃরাজ্যীয় হিন্দু পরিষদ বজরং দলের। কিশোরীর এক সপ্তাহে আগে বান্ধবীর সাথে ঘুরতে যাব বলে ঘর থেকে বেরিয়ে গেছিল, কিন্তু আজ পর্যন্ত কোনো সন্ধান তার পাওয়া যায়নি। এই এফআইআর দায়ের করার এক সপ্তাহ পরেও পুলিশ কেন সন্ধান বের করতে পারেনি, সেই ঘটনা সম্পর্কে হিন্দু পরিষদ এবং বজরং দল রঙিয়া প্রেস ক্লাবে এক সংবাদ সম্মেলনের আয়োজন করে। সাথে অতি শীঘ্রই সেই ছাত্রীকে উদ্ধার করার দাবি জানায় তারা। অন্যথায় রাজপথে তীব্র আন্দোলনের কার্যসূচি তারা হাতে নেবে বলে হুমকি প্রদান করে। 11 সেপ্টেম্বর তাৰিখে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কুমাৰপাৰা গাঁৱৰ পীতাম্বৰ হাইস্কুলৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী সন্ধিয়া 4 বজাত টিউশ্যনলৈ বুলি ওলাই গৈছিল। কিন্তু ছোৱালীজনী সন্ধিয়ালৈকে যেতিয়া ঘৰত উভতি আহি পোৱা নাই, ঘৰৰ মানুহে তেওঁৰ বিচাৰ খোচাৰ কৰে আৰু কোনো ধৰণৰ সম্ভেদ নোপোৱাত 12 তাৰিখে তেওঁলোকে ৰঙিয়া থানাত এখন এজাহাৰ দিয়ে। গতিকে ওচৰ চুবুৰীয়াৰ পৰা গম পায় যে উক্ত অষ্টম শ্ৰেণীৰ নাবালিকা হিন্দু ছোৱালীজনীক একে গাঁৱতে থকা ৰাজীৱ কলিতাৰ যি ইলেক্ট্ৰিক পোলৰ ফেক্টৰী আছে, এই ফেক্টৰীত কাম কৰা ধুবুৰীৰ এজন বাংলাদেশী মিয়া লেবাৰে তেওঁক অপহৰণ কৰি লৈ যায়। ঘটনা সন্দৰ্ভত 12 তাৰিখে এজাহাৰ দিয়া হৈছিল। কিন্তু অতিকে দুখৰ বিষয় যে আজি ৰঙিয়া মহকুমা প্ৰশাসনে আজি 8 দিন হৈ যোৱাৰ পিছতো বৰ্তমানলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই আৰু বৰ্তমানলৈকে ভুক্তভোগী পৰিয়ালক ৰঙিয়া প্ৰশাসনে কোনো ধৰণৰ আশ্বাস দিব পৰা নাই। উক্ত ছোৱালীগৰাকীৰ মাতৃ বিধৱা মানুহ, তেখেতে আজি 8 দিন ধৰি ৰঙিয়া থানাত আহি আছে, যোগাযোগ কৰি আছে, কিন্তু ৰঙিয়া পুলিচে কোনো ধৰণৰ গুৰুত্ব নিদি ছোৱালীজনীৰ ককায়েকজনক অকলে ধুবুৰীত বিচাৰি পঠাই দিছে আৰু বৰ্তমানলৈকে ছোৱালীজনীৰ কোনো সম্ভেদ পোৱা নাই। ৰঙিয়া মহকুমা প্ৰশাসনে আজিৰ তাৰিখলৈকে আমাক কোনো ধৰণৰ তেওঁলোকে জনাব পৰা নাই যে ছোৱালীজনী ক'ত আছে, কি কথা, কি অৱস্থাত আছে, তেওঁলোকে আমাক জনাব পৰা নাই। গতিকে আমি এই ঘটনাক আমি ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰঙিয়া জিলা সমিতি আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে মহকুমা প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই কণমানি ছোৱালীজনীক উদ্ধাৰ কৰি তেওঁৰ জীৱন ৰক্ষা কৰিব লাগে আৰু অপৰাধী যে লাভ জেহাদী যি আছে আতিকুৰ ৰহমান, এই আতিকুৰ ৰহমানক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অতিকৈ দুখৰ বিষয় আজি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় একদম স্পষ্টভাৱে বাংলাদেশী মুছলমানে অসমীয়া জাতিৰ কিদৰে ক্ষতি কৰি আছে এই বিষয়ে স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আহিছে। তাৰ পিছতো কিন্তু ৰঙিয়া মহকুমা প্ৰশাসনৰ আজিও গা লৰা নাই। যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ফেচবুক লাইভ কৰি ৰাতি 2টা বজাত কৈ আছে যে মই এতিয়াও কাম কৰি আছোঁ, য'ত চিফ ছেক্ৰেটাৰীক আমি দেখা পাইছোঁ যে মুখ্য সচিব পৰ্যন্ত আহি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহি ৰাতি 2টা বজালৈকে কাম কৰি আছে। আৰু তেনেস্থলত ৰঙিয়া পুলিচৰ এগৰাকী ছাত্ৰী, অপহৃতা ছাত্ৰীক উদ্ধাৰ কৰাৰ কাৰণে আজি 8 দিন আমাৰ লাগি গ'ল। গতিকে এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ। লগতে ৰঙিয়া মহকুমা প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে আগন্তুক 24 ঘণ্টাৰ ভিতৰতে তেখেতসকলে অপহৃতা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰক আৰু তেওঁৰ জীৱন উদ্ধাৰ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।